ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ যদি আপুনি যোৱা 10টা বছৰ যদি আপুনি ট্ৰেক ৰেকৰ্ডটো চায়, তেখেতৰ পুঁজিটো ঘূৰি গুচি গৈছে। পুঁজি আনিবই লাগিছিলে, উদ্যোগবোৰ আনিবই লাগিছিলে, হস্পিটেলবোৰ আনিবই লাগিছিলে, কলেজবোৰ আনিবই লাগিছিলে, কিন্তু দিয়া পইচাটো ঘূৰি গৈছে। মই কেনেকৈ সফল বুলি ক'ব পাৰিম যে ৰাহুল চেত্ৰী বোলে গোৰ্খা বুলি ভাস্কৰ গাড়ী নাপাৰে নেকি বুলি কৈছোঁ। ভাস্কৰ শৰ্মাৰ ঘৰ ঘেৰাও কৰা মানুহজন ৰাহুল চেত্ৰী আছিলে, সাংবাদিকবৰ্গসকলে জানে। আৰু মই বাৰম্বাৰ কৈছোঁ, যদি কোনোবাই বিজেপি নেতাসকলে ক'ব পাৰে আমুক পাইছে তামুক পাইছে বুলি, মোৰ লগত অপেন ডিবেটত বহক, মই প্ৰত্যাহ্বান জনাইছোঁ। মোৰ লগত অপেন ডিবেটত বহক। 35 ডিগ্ৰীতকৈ বেছি গৰম হৈ থকা সময়ত ৰাজপথৰ চাপত দলিয়াই ভাস্কৰ শৰ্মাক গৌবেগ বুলি চৰি থকা মানুহ আমি আছোঁ। মইতো ভাবি থকা নাই, নিচুকুনি বঁটা পাবৰ কাৰণে প্ৰতিযোগিতাত যোৱা নাই, উইনাৰ হ'বলৈ গৈছোঁ, উইনাৰ হৈ আহিম। প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ উঠিছে, গতিকে যুঁজখন কেনেকুৱা হ'ব এবাৰ? যুঁজখন খুব মজা হ'ব। আশীৰ্বাদ যাত্ৰা আছে বিজেপিৰ, তেওঁলোকে আশীৰ্বাদ যাত্ৰাৰ ঠাইত তেওঁলোকে ক্ষমা যাত্ৰা কৰাটো প্ৰয়োজনীয়। মই নাই যিখিনি পাবলগীয়া আছিলে আমাৰ ব্যক্তিগত কথাবোৰ নহয়, ৰাজহুৱাকৈ মাৰ্কেটে একোৱেই নাপালে। মই একদম ডাঠি ক'ব পাৰিম, মোক অত্যন্ত দুখ লাগে। আপোনাক মই একদম নিজৰ অন্তৰৰ পৰা কৈছোঁ, আজি মাৰ্কেট এখন বিভাজন কৰি দিছে একাংশ মানুহবোৰে। ইমান লেতেৰা পলিটিক্স কৰিছে, জাতি নামৰ বিভাজন কৰিছে, জনগোষ্ঠী নামৰ বিভাজন কৰিছে। আপোনাৰো এটা ইতিহাস আছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ এক অভিযোগত আপুনিও যিহেতু চৰ্চা হৈ উঠিছিল, গতিকে সেইবিলাকে এতিয়া ৰাজনীতি জগতত মানে কিবা এফেক্ট কৰিব বুলি আপুনি ভাবে? গগৈ, আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। যিহেতু নিৰ্বাচন সমাগত আৰু মোৰ লগত আজি বৰ্তমান উপস্থিত আছে ৰাহুল চেত্ৰী। তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলৰ হৈ, গতিকে তেওঁৰ সৈতে কথা পাতিম কেনেকুৱা ধৰণৰ নিৰ্বাচনী প্ৰচাৰ, কেনেকুৱা হৈছে নিৰ্বাচনী যিহেতু বতৰা, আৰু কেনেকৈ তেওঁলোকে প্ৰস্তুতি চলাইছে সেই সম্পৰ্কত আলোচনা কৰিম। ৰাহুল, স্বাগতম জনাইছোঁ। ধন্যবাদ, আপোনাক আমি ধন্যবাদ জনাইছোঁ আজি আহি মেলি আমাৰ মতবোৰ যে আপোনালোকে ল'ব চেষ্টা কৰিছে, আৰু আমি আন্তৰিকতা ৰাইজৰ সমূহ পৰিয়াল হৈ আপোনালোকৰ পৰিয়ালবৰ্গক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচন পালেহি, গতিকে ডেট ঘোষণা কৰিবলৈ বেছি সময়ো নাই। কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা ৰাইজৰ দলৰ মাৰ্ঘেৰিটা সমষ্টি? চাওক, প্ৰস্তুতিৰ ক'বলৈ গ'লে যোনদিনাৰ পৰা আমি ৰাইজৰ দলত যোগদান কৰিছোঁ, সেইদিনৰ পৰা আমি কণ্টিনিউৱাছলি কাম কাজবোৰ কৰি আছোঁ। এইটো নহয় যে বিশেষতা, কিন্তু একেবাৰে নিৰ্বাচন কাষত সেইকাৰণে তৎপৰতা বাঢ়িছে। আৰু আপোনালোক সকলোৱে জানে, মানে ৰাজনৈতিক যুঁজখন শাসক পক্ষৰ লগত যুঁজিবৰ কাৰণে কেতিয়াও সহজ হৈ নুঠে। গতিকে যিমানখিনি পাৰোঁ এগৰাকী প্ৰাৰ্থী হিচাপে আৰু পাৰ্টীৰ কৰ্মকৰ্তাসকল যি কাম কাজবোৰ কৰি আছে, আৰু আমি জনতাৰ কাষলৈ আমি ইছ্যুবোৰ লৈ যাবলৈ চেষ্টা কৰি আছোঁ। আৰু এই মুহূৰ্তত আমি দেখিছোঁ জনতাই খুব ধুনীয়াকৈ সঁহাৰিবোৰ জনাইছে, আমাক দিয়া পৰামৰ্শবোৰ দিছে, আৰু একেবাৰে ঘৰৰ সন্তানৰ দৰে তেওঁলোকে আমাক সহজভাৱে আঁকোৱাই ল'বলৈ সক্ষম হৈছে। গতিকে আমি ভাবোঁ এইটো আমাৰ কাৰণে খুব পজিটিভ আৰু খুব ইতিবাচকভাৱে আমি আগবাঢ়ি আছোঁ। যিহেতু বৰ্তমান সময়ত মাৰ্ঘেৰিটা বিজেপিৰ দখলত, গতিকে বৰ্তমান ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজৰ দলৰ? নাই, ৰাইজৰ দলৰ চাওক, আমি সকলোৱে জানো আমি 2021 চনত গঠন হৈছিলোঁ, আৰু প্ৰায় তাৰ দুটামান বছৰ, প্ৰায় 2023 লাষ্টত বা 2024ত আমি ভালকৈ আত্মপ্ৰকাশ কৰি মেলি মাৰ্ঘেৰিটাত কাম কৰিছোঁ। আৰু এটা নতুন দল হিচাপে যথেষ্ট সঁহাৰিবোৰ লগ পাইছোঁ আমি। পঞ্চায়ত নিৰ্বাচন আমি পৰাজিত হৈছোঁ, হয় নহয়, সংখ্যাৰ ক্ষেত্ৰত, কিন্তু আপুনি যদি চাবলৈ যায় নতুন পলিটিকেল পাৰ্টি আছে, মোৰ 26% আমি ভোট পাইছিলোঁ। আৰু খুব ধুনীয়া আমি এখন যুদ্ধবোৰ দিবলৈ সক্ষম হৈছোঁ। আৰু আমি ভাবোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ যুঁজখন ৰাইজৰ দলৰ লগতে হ'ব, আৰু আমাৰো যুঁজ ৰাইজৰ দলৰ লগত, আমাৰ যুঁজো ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগতে হ'ব। গতিকে এই গোটেই যুদ্ধৰ ক্ষেত্ৰত ইয়াত অগ্ৰণী ভূমিকা মাৰ্ঘেৰিটা জনতাই কৰিছে, আৰু অগ্ৰণী ভূমিকা কৰাৰ কাৰণে আমি ভাস্কৰ শৰ্মা ডাঙৰীয়াক ৰুধিবলৈ সক্ষম হ'ম বুলি আমি পূৰ্ণ আত্মবিশ্বাসী। আৰু একেলগতে আমি ভাবিছোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নিন্দাহৰণ কিন্তু আজি ৰাইজৰ দলৰ কাৰণে হৈছে। এতিয়া দেখা পোৱা যায় যে মাৰ্ঘেৰিটা সমষ্টি এটা বৃহৎ এটা সমষ্টি, বা বৃহৎ এটা অঞ্চল সাঙুৰি পেলাই মাৰ্ঘেৰিটা সমষ্টি হৈছে। মাৰ্ঘেৰিটা সমষ্টিত বিগত 10টা বছৰ বিজেপিৰ দখলতে আছিল, বিধায়ক ভাস্কৰ শৰ্মা আছিল। গতিকে উন্নতি কি হৈছে বুলি ভাবে এগৰাকী ৰাইজৰ দলৰ প্ৰতিনিধি হিচাপে হওক, বা আপোনাৰ সাধাৰণ নাগৰিক হিচাপে বা সচেতন নাগৰিক হিচাপে, যুৱ ভোটাৰ হিচাপে? চাওক, প্ৰথম কথাটো হৈছে যে মাৰ্ঘেৰিটাত ইছ্যু ক'বলৈ গ'লে ইছ্যু আছে, মানে অৰ্থটো হৈছে যে পূৰ্বৰ নেতাসকলে কাম কাজ কৰা নাই, ৰাজনৈতিক নেতাসকলে কাম কাজ কৰা নাই। গতিকে যদি আপুনি আজি শিক্ষা খণ্ড চাবলৈ যায়, আপুনি যদি বিজ্ঞান শাখাত পঢ়িম বুলি ক'লে আপুনি মাৰ্ঘেৰিটাখন বাদ দি মেলি অন্য এখন চহৰলৈ বা নগৰলৈ যাব লাগে। ইয়াতকৈ দুখ লগা বিষয় এজন ছাত্ৰৰ কাৰণে কেতিয়া হ'বই নোৱাৰে। আৰু আপুনি যদি ইয়াত মাৰ্ঘেৰিটা এটা সময়ত বিখ্যাত আছিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে। ইয়াত উত্তৰ পূব কয়লা ক্ষেত্ৰবোৰ আছিলে, আমাৰ ক্ষুদ্ৰ চাহ উদ্যোগবোৰ আছে, যাৰ কাৰণে বহিঃৰাজ্যৰ পৰা বা ওচৰে পাছৰে জিলাসমূহৰ পৰা বা ওচৰে পাছৰে ৰাজ্যৰ পৰা আমাৰ মাৰ্ঘেৰিটাত বিশেষকৈ শ্ৰমিকসকলৰ আগমন হৈছিলে, কাম কাজ হৈছে, যাৰ কাৰণে আমাৰ ব্যৱসায় বাণিজ্যিকবোৰ এটা ইকনমিক ফ্ল' মেইনটেইন হৈ আছিলে। কিন্তু আজিৰ তাৰিখত কি হৈছে, মাৰ্ঘেৰিটাৰ যুৱক যুৱতীসকলে বহিঃৰাজ্যত গৈ কাম কাজ কৰিবলগীয়া হৈছে, যাৰ ফলত মৃত্যু হৈ ঘৰলৈ আহিছে। ইয়াৰ কাৰণে আমি কাম কাজ কৰিব লাগিব, আমি উদ্যোগবোৰ স্থাপন কৰিবলৈ আমি সংস্থাপনৰ ব্যৱস্থাৰ কাৰণে কাম কৰিব লাগিব। আৰু একে সময়ত যদি আপুনি চাবলৈ যায়, মাৰ্ঘেৰিটাখন
ঐতিহাসিকভাৱে ৰবাৰ্ট ব্ৰুছে চাহ বিচাৰি পোৱা এখন ঠাই মাৰ্ঘেৰিটা সমষ্টিত। ইয়াত চিংফৌ ৰজাসকল ইতিহাস আছে চাহক লৈ। আজি এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ নিন্দাহৰণ হৈছে। এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে আজি তাৰিখত আপুনি চাব উচিত মূল্য নোপোৱাৰ কাৰণে ৰাজপথৰ চাহপথলৈকে দলিয়াই দিয়া পৰ্যন্ত হৈছে। আৰু এই খেতিয়কসকলৰ কাষত মই বহুতবাৰ থিয় দিছোঁ। কেতিয়াবা তেওঁলোকে ক্ষুদ্ৰ চাহপাত পেলাই মেলি প্ৰতিবাদ কৰিছে, কেতিয়াবা ফেক্টৰীৰ সন্মুখত প্ৰতিবাদ কৰিছে। গতিকে আমি এই বিড়ম্বনাবোৰ দেখিছোঁ, আৰু এই বিড়ম্বনাবোৰতো স্থানীয় বিধায়কে কেতিয়াও দেখি নাপালে, আৰু পূৰ্ব নেতাসকল দেখি নোপোৱাৰ কাৰণে কোনোদিনা এই খেতিয়কৰ হৈ এষাৰ মাত মাতিবৰ কাৰণে বিধানসভাত কোনো যত্ন নকৰিলে। তাৰপিছত আপুনি যদি চাবলৈ যায়, ইয়াত আপোনাৰ 32টাকৈ জাতি আৰু জনগোষ্ঠী আছে। কোনো জাতি আৰু জনগোষ্ঠীসকলক ঐতিহাসিকভাৱে তেওঁলোকৰ ৰীতি নিয়মবোৰ সংৰক্ষণ কৰি মেলি আপুনি অসমৰ ভিতৰত যদি অসম চাবলৈ বিচাৰে, তেতিয়া আপুনি মাৰ্ঘেৰিটাতে বিচাৰি পাব। এই মাৰ্ঘেৰিটা যে পৰ্যটক থলী, টুৰিষ্টসকলক আনি মেলি এই মাৰ্ঘেৰিটা পৃথিৱীৰ বুকুৰ মাজত, আৰু আমাৰ সৰু সৰু গাঁওবোৰক আমি ধনী গাঁৱলৈ কেনেকৈ আমি পৰ্যটকৰ মাজৰ পৰা টুৰিষ্টসকলক আনি মেলি কেনেকৈ বনাব পাৰিম, তাৰ কাৰণে কোনেও চিন্তা নকৰিলে। আজি গৰাখহনীয়াৰ কাৰণে মানুহসকলৰ মাটিবোৰ হাজাৰ হাজাৰ মাটিবোৰ গুচি গৈছে। আজি ARTN কোম্পানীৰ কাৰণে আপুনি চাব অধিকতম ইয়াৰ যি মানুহবোৰ তেওঁলোক আজি পৰ্যন্ত মাটি পট্টা পোৱা নাই, কিন্তু একে সময়তে কোনোবা ব্যৱসায় কৰা মানুহ মাটি পট্টা পাইছে। গতিকে এই যি বৈষম্যবাদৰ দৃষ্টিভংগী, ইয়াৰ কাৰণে আমি কাম কাজ কৰিবলগীয়া আছে। ইয়াত ট্ৰাইবেল একেবাৰে মাইক্ৰ' ট্ৰাইবসকল আছে, তেওঁলোকক যে অট'নমি অফ পাৱাৰ দিয়া কথা আছিলে, আজি পৰ্যন্ত সেই ট্ৰাইবেলসকলৰ কথা কোনো চিন্তা নকৰিলে। ইয়াত ঐতিহাসিকভাৱে যি মৰাণ, মটক, মেচ, কছাৰী, ৰাভা আছে, ইয়াত হাজংসকল আছে, ইয়াত আপোনাৰ মিচিং ভাইসকল আছে, ইয়াত আপোনাৰ দেউৰীসকল আছে, চিংফুসকল, টাংচা, নক্টে নাগা, আপোনাৰ নক্টে চেমাসকল আছে, গোৰ্খাসকল আছে, আমাৰ চাহ জনগোষ্ঠী আহোম আছে। গতিকে ইয়াত বিভিন্ন জাতি আৰু জনগোষ্ঠী আৰু বহুতো জাতি জনগোষ্ঠীসকল আছে ইয়াত। আজি এই জাতি জনগোষ্ঠীসকলৰ ইয়াত বছৰ পৰা যোৱা 3 বছৰ আগৰ পৰা তেওঁলোক ইয়াৰ নাগৰিক নহয়, প্ৰায় 60-70 বছৰৰ পৰা পূৰ্বৰ পৰা ইয়াত বসবাস কৰি আছে। সেইসকলে আজি পৰ্যন্ত মাটি পট্টাবোৰ পোৱা নাই। গতিকে ইয়াৰ ব্যৱসায়িক বাণিজ্যিক সকলো স্তব্ধ হৈ পৰিছে। গতিকে মাৰ্ঘেৰিটাত সম্পদবোৰ আছে, কিন্তু লুণ্ঠন হৈ আছে, সঠিকভাৱে মানুহবোৰৰ হাতলৈ দিব পৰা নাই। গতিকে এই বহুতো কাৰ্যপন্থাবোৰ কৰিবলগীয়া আছে, আৰু এই কাৰ্যপন্থাবোৰে আমি জনতাৰ মাজৰ লৈ গৈ আছো। আৰু কোনগৰাকী বিধায়কে কি কাম কৰিছে কি জনতাই জানেই। গতিকে আমি কি কাম কৰিম, আমাৰ যুৱ প্ৰজন্মসকলক আমাৰ স্বপ্নবোৰ কেনেকৈ, আমি মাৰ্ঘেৰিটাত সম্ভাৱনাবোৰ কেনেকৈ দিবলৈ পাৰিম। ইয়াত নাৰ্ছিং কৰিবৰ কাৰণে কলেজ নাই, ইয়াত আজি মেনেজমেণ্ট পঢ়িবলৈ ব্যৱস্থাবোৰ নাই, আইন পঢ়িবলৈ ব্যৱস্থা নাই। ইয়াত এখন ঐতিহাসিক ৰেলৱে ষ্টেচন আছে, এই ৰেলৱে ষ্টেচনৰ পৰা কেৱল আপুনি গুৱাহাটীলৈ যাব পাৰে। বহিৰাজ্যখন যাবৰ কাৰণে বিভিন্ন ৰেলসমূহ আমি কেনেকৈ আনিব পাৰিম, তাৰ কাৰণে কোনো সঠিক পৰিকল্পনাবোৰ নাই। ইয়াত আপোনাৰ এয়াৰপৰ্ট বনাই দিয়া কথা আছে, এটা শিলগুটি পৰ্যন্ত পেলাই দিয়া নাই। ইয়াত মডেল হস্পিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ দিছে, কিন্তু ডক্তৰ নাই। 4খনে ডাঙৰ ডাঙৰ বাগান আছে, এটা ভাল ডক্তৰ দিয়া নাই। গতিকে এনেকুৱা বহুত কাম আছে। বাগানতো আৰু দূৰ অৱস্থা, এটা স্মাৰ্ট মিটাৰ নামৰ লুণ্ঠন, মাইক্ৰ' ফাইনেন্সৰ নামৰ লুণ্ঠন। গতিকে বহুত কামবোৰ কৰিবলগীয়া বাকী আছে। মূলতঃ এই মাৰ্ঘেৰিটা সমষ্টিত যিমানখিনি কাম কাজবোৰ কৰি মেলি মাৰ্ঘেৰিটাক যে পৃথিৱীৰ বুকুৰ মাজত বা অসমৰ 126টা সমষ্টিৰ মাজত এনেকৈ চিনাক্ত কৰাব লাগিছিলে, সেই ধৰণে চিনাক্ত কৰা দিছে বিভিন্ন নামেৰে। আজি আমাৰ মাৰ্ঘেৰিটাৰ নাম দুৰ্নাম কৰিছে। গতিকে ইয়াৰ কাৰণে আমি সঠিক পৰিকল্পনাবোৰ লৈছোঁ, আৰু সেই সঠিক পৰিকল্পনাবোৰ লৈ মেলি আমি জনতাৰ মাজলৈ গৈছোঁ, জনতাৰ পৰা দিয়া পৰামৰ্শবোৰ লৈছোঁ, কৃষকসকলৰ পৰা লৈছোঁ। এই 10টা বছৰে বিধায়কগৰাকীয়ে কি কৰিলে বুলি ভাবে? চাওক, একেবাৰে কাম কৰা নাই বুলি ক'লে ভুল হ'ব, কিন্তু কামটো তেওঁ কৰিবলৈ বাধ্য কৰাই দিছোঁ। আজি দলং বনিছে, কিন্তু দলঙৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। ৰাস্তা বনিছে, ৰাস্তাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলগীয়া হৈ গৈছে। গতিকে তেওঁ নিজ ইচ্ছাৰে কাম কাজটো কৰা নাই বুলি মই সেইকাৰণে ভাবিছোঁ, কিয়নো ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ যদি আপুনি যোৱা 10টা বছৰ যদি আপুনি ট্ৰেক ৰেকৰ্ডটো চায়, তেখেতৰ পুঁজিটো ঘূৰি গুচি গৈছে। গম পাইছেনে? যেতিয়া পুঁজিটো ঘূৰি গৈছে বুলি ক'লে মই কেনেকৈ কাম কৰিছে বুলি কওকচোন। যোনটো সময়ত তেওঁ শাসক পক্ষৰ বিধায়ক, তেওঁ ভাস্কৰ শৰ্মা ডাঙৰীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ খাচ মানুহ বুলি কয় চবে। ইয়াত পুঁজি আনিবই লাগিছিলে, উদ্যোগবোৰ আনিবই লাগিছিলে, হস্পিটেলবোৰ আনিবই লাগিছিলে, কলেজবোৰ আনিবই লাগিছিলে, কিন্তু দিয়া পইচাটো ঘূৰি গৈছে। মই কেনেকৈ সফল বুলি ক'ব পাৰিম? মই তেখেতক সফল বুলি ক'ব নোৱাৰোঁ। গতিকে মোৰ দৃষ্টিত তেওঁ সফল হোৱা নাই। মই নাই পোৱা। যিখিনি পাবলগীয়া আছিলে আমাৰ ব্যক্তিগত কথাবোৰ নহয়, ৰাজহুৱাকৈ মাৰ্ঘেৰিটা একোৱেই নাপালে। মই একদম ডাঠি ক'ব পাৰিম। আৰু মই বাৰম্বাৰ কৈছোঁ, যদি কোনোবাই বিজেপি নেতাসকলে ক'ব পাৰে আমুক পাইছে তামুক পাইছে বুলি, মোৰ লগত অপেন ডিবেটত বহক। মই প্ৰত্যাহ্বান জনাইছোঁ, মোৰ লগত অপেন ডিবেটত বহক। যোনো পাৰ্টিয়েই নহওক, মাৰ্ঘেৰিটাত কি দিছে তেওঁলোকে হিচাপ দিয়ক, মাৰ্ঘেৰিটাত কি দিব লাগিছিলে মই তেওঁলোকক হিচাপ দিম। তেওঁলোকে 10টা বছৰত কি কৰিছে বা অন্যান্য বেলেগ এটা পলিটিকেল পাৰ্টিবোৰে কি কাম কৰিছে মোক হিচাপ দিয়ক। মই আহি থকা 5 বছৰ কি কাম কৰিম মই হিচাপ দিম। এইটো কিন্তু জনতা আদালতত আৰু আপোনালোকৰ দৰে শ্ৰদ্ধাৰ সাংবাদিকসকলৰ সন্মুখতে কথাবোৰ হওক, এইটো মই বিচাৰিছোঁ। জনতাৰ হৈ মই প্ৰশ্ন কৰিম,
মই কি কৰিম সেই প্ৰশ্নৰ উত্তৰো দিম, আৰু তেওঁলোকে কি কৰিছে সেইটো উত্তৰ মোক দিয়ক, আৰু তেওঁলোকে কি কৰিব লাগিছে সেইটো প্ৰশ্ন মই সুধিম। আজি মই আপোনাক মুকলিকে দি দিছো, কওকচোন ইয়াৰ পৰা কি কি ক'ব বিচাৰিব? মই সেই কথা কৰিয়ে, মই যিখিনি কথাবোৰ কৰোঁ আজিলৈকে গৰাখহনীয়ে ৰোধ হোৱা নাই। চাওক, বহুত প্ৰব্লেম মাৰ্ঘেৰিটাত, বহুত প্ৰব্লেম। চাওক, প্ৰথম কথাটো মই জন্মগতে গোৰ্খা ল'ৰা, কিন্তু মই ভাস্কৰ শৰ্মা ডাঙৰীয়াক কেৱল গোৰ্খা নেতা বুলি নাভাবোঁ, আৰু মই নিজকে কেৱল গোৰ্খা জনগোষ্ঠী নেতা বুলি নাভাবোঁ। মোৰ চিন্তাটো হৈছে যে আমি জাতিবাদ, জনগোষ্ঠীবাদ, ধৰ্মবাদ, ভাষা নামৰ বিভাজন ৰাজনীতি মই মাৰ্ঘেৰিটা শেষ কৰিব বিচাৰিছোঁ। মোক অত্যন্ত দুখ লাগে, আপোনাক মই একদম নিজৰ অন্তৰৰ পৰা কৈছোঁ, আজি মাৰ্ঘেৰিটাখন বিভাজন কৰি দিছে একাংশ মানুহবোৰে। ইমান লেতেৰা পলিটিক্স কৰিছে, জাতি নামৰ বিভাজন কৰিছে, জনগোষ্ঠী নামৰ বিভাজন কৰিছে। হা, কেৱল মাত্ৰ ৰাজনৈতিক গাদীখন পাবৰ কাৰণে, কেৱল মাত্ৰ নিজৰ ব্যক্তিগত চিন্তাবোৰ সিদ্ধি কৰিবৰ কাৰণে আজি একাংশ মানুহবোৰে এনেধৰণৰ মেণ্টেলিটি কথাবোৰ পাতিছে, গম পাইছেনে? গতিকে এই ধৰণৰ পলিটিক্স, এই ধৰণৰ মেণ্টেলিটিক মই ধিক্কাৰ দিছোঁ। আৰু মই বাৰম্বাৰ মোক আমাৰ পাৰ্টি কৰ্মকৰ্তাসকলক কৈছোঁ, জীৱনত আমি ৰাজহাড়ক পোন কৰি জীয়াই থাকিব লাগিব। সৎ স্বাভিমানী, গৌৰৱেৰে, আৰু ৰাতিপুৱা উঠি যেতিয়া নিজৰ চেহেৰাখন আমি আইনাত চাম, সেই সময়ত গৌৰৱেৰে নিজৰ চেহেৰাখন চাব পৰা এখন পৰিৱেশ নিজকে ৰচি দিব লাগিব। সেইকাৰণে মই হাজাৰবাৰ কওঁ যে আমি জাতি নামত, জনগোষ্ঠী নামত, ধৰ্ম নামত, ভাষা নামে ৰাজনীতি নকৰোঁ। গতিকে ভাস্কৰ শৰ্মা ডাঙৰীয়াই মাৰ্ঘেৰিটাৰ বিধায়ক হিচাপে ফেলাৰ। গোৰ্খাৰ কাৰণে কি কাম কৰিছে, আহোমৰ কাৰণে কি কাম কৰিছে, কোচৰ কাৰণে কি কাম কৰিছে, ট্ৰাইবেল হিলছৰ কাৰণে কি কাম কৰিছে, প্লেনৰ কাৰণে কি কাম কৰিছে, ইয়াৰ বিচাৰ্যৰ বিষয় নহয়। এজ এ বিধায়ক তেওঁ ফেলাৰ। কিয় ফেলাৰ? তেখেতৰ পুঁজি ঘূৰি গৈছে। আৰু মই আপোনাক পুনৰ এবাৰ অনুৰোধ জনাইছোঁ যে ইয়াত এতিয়া পুনৰ এবাৰ এনেধৰণৰ ৰাজনৈতিক মানে বিয়পাই দিয়া এখন একাংশই মানে এনেকুৱা মেণ্টেলি মই দেখিছোঁ। মই যোৱাকালি দেখিছোঁ কিছুমান সাংবাদিকক, গম পাইছেনে, কিছুমান সংবাদ জগতত মই দেখিছোঁ যে ৰাহুল চেত্ৰী বোলে গোৰ্খা বুলি ভাস্কৰ গাড়ী নেপাৰে নেকি বুলি কৈছোঁ। মই মাৰ্ঘেৰিটা সমষ্টিৰ শ্ৰদ্ধাৰ সাংবাদিকসকলক কৈছোঁ, ভাস্কৰ শৰ্মাৰ ঘৰ ঘেৰাও কৰা মানুহজন ৰাহুল চেত্ৰী আছিলে, সাংবাদিকবৰ্গসকলে জানে। ভাস্কৰ শৰ্মা ডাঙৰীয়াক এখন গাঁৱত সোমাব নিদিওঁ বুলি কৈছিল দলং নিদিয়াৰ কাৰণে। 35 ডিগ্ৰীতকৈ বেছি গৰম হৈ থকা সময়ত ৰাজপথৰ চাপত দলিয়াই ভাস্কৰ শৰ্মা গৌবেগ বুলি চৰি থকা মানুহ আমি আছিলোঁ। গতিকে আমাক যে জাতি নামত টেগ লগাবলৈ চেষ্টা কৰিছে একাংশই, এইটো হৈছে কেৱল ৰাজনৈতিক সিদ্ধিবোৰ পূৰণ কৰিবৰ কাৰণে। মই ৰাজনীতি থাকোঁ বা নাথাকোঁ, মই ৰাহুল চেত্ৰী হিচাপে থাকিব বিচাৰিছোঁ। আৰু ৰাহুল চেত্ৰী হিচাপে মোৰ নিজৰ মেণ্টেলিটি, মোৰ চিন্তাটো হৈছে মই মাৰ্ঘেৰিটাত গৌৰৱ উজ্জ্বল ইতিহাস থকা এখন মাৰ্ঘেৰিটাত মই স্বাভিমানী অসমীয়া যোদ্ধা হিচাপে থাকিবলৈ বিচাৰিছোঁ। সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ, আমি জাতিবাদ, জনগোষ্ঠীবাদ ৰাজনীতি বাদ দি মেলি আমি যুৱ প্ৰজন্মৰ সঠিক বাৰ্তা কেনেকৈ লৈ যাব পাৰিম, মাৰ্ঘেৰিটাত আমি সম্পূৰ্ণ মাৰ্ঘেৰিটাখন বাস্তৱ ৰূপ কেনেকৈ দিব পাৰিম, তাৰ কাৰণে সকলোকে দিন ৰাত একাকাৰ কৰি মই কাম কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ৰাহুল চেত্ৰী আহিছে গোৰ্খা জনগোষ্ঠীৰ পৰা, গোৰ্খাৰ মোৰ ভুল নেকি কওকচোন? কোনোবা আহোমৰ ঘৰত জন্মগ্ৰহণ কৰিছে, এইটো তাৰ ভুল নেকি? কিন্তু জন্ম ক'ত কোন হৈছে ডাঙৰ কথা নহয়, মৃত্যু কিন্তু অসমৰ ভূমিত এজ এ অসমীয়া হ'ব লাগিব, ইয়াৰ কিন্তু মূল বিষয়। এতিয়া দেখা পোৱা যায় যে আপোনাৰো এটা ইতিহাস আছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিঙৰ এক অভিযোগত আপুনিও যিহেতু চৰ্চা হৈ উঠিছিল, গতিকে সেইবিলাকে এতিয়া ৰাজনীতিৰ জগতত মানে কিবা এফেক্ট কৰিব বুলি আপুনি ভাবেনে? মই আপোনাক খুব সন্মান সহকাৰে কৈছোঁ, যিসকলে কেছৰ কথা কৈ আছে যে তেওঁলোকৰ 0.1% নলেজ নাই কেছত, 0.1% নাই। তেওঁলোকে যে মোক বোকা চিটা ৰাজনীতি কৰি আছে কেছখন টানি মেলি, তেওঁলোকে আজিলৈকে সেইজন ল'ৰাৰ খবৰ ল'লে জানো? ক'ত আছে, কেনেকৈ আছে, কি পৰ্যায়ত আছে লৈছে? মোৰ কেছটা কিমানটা ধাৰা উঠি গ'ল তেওঁলোকে জানে? এটা বিশেষ পলিটিকেল পাৰ্টি IT চেলৰ ল'ৰাবোৰে মোক ৰেগিং কেছ লিখিছে, REGING লিখি দিছে। এইটো ৰেগিঙৰ স্প্লিং হৈছেনে? গতিকে চাওক, যেতিয়ালৈকে আইনত এটা ভাষা আছে দেই, আইনত এটা কথা আছে, এষাৰ কথা আছে, আনটিল এণ্ড আনলেছ ইউ আৰ কনভিক্টেড ইউ আৰ টাৰ্ম টু বি এ গিল্টি। যেতিয়ালৈকে আপোনাৰ অভিযুক্ত বুলি আইনে নকয়, কোৰ্টে নকয়, তেতিয়ালৈকে আপুনি নিৰ্দোষী। নিৰ্দোষী মানুহ যদি তেওঁলোকে অভিযুক্তকে যদি তেওঁলোকে দোষী বুলি ভাবে, তেনেকুৱা অভিযুক্ত বহুতো কেছত কাৰোবাৰ পিতৃৰ নাম সামোৰ খাই আছে, কোনোবা বিধায়কৰ নাম সামোৰ খাই আছে, কোনোবা ৰাজনেতাৰ নাম সামোৰ খাই আছে। হা, আৰু মইতো ভাবোঁ পঢ়া শুনা কৰা মানুহটোৱে এবাৰ আহিছে বুলি শুনিছিলোঁ, প্ৰেছ মিট দিয়া মানুহটো অন্যথা এইখিনি জ্ঞান থাকিব লাগে। মই গালি পাৰিব বাদ দিছোঁ, জনতাই উত্তৰ দিব। হা, কৰ্মই পৰিচয় দিব। যিজন মানুহে আজি আমাক এই কথাবোৰ কৈ মেলি বৰ কথাবোৰ কৈ মোক আক্ৰমণ কৰি আছে, তেওঁলোকৰ নেতাৰ শাৰীত থিয় হৈ মেলি আমি 2024 MP ইলেকশ্যনত কেম্পেইনিং কৰিছিলোঁ। এতিয়া অখিল গগৈৰ নেতৃত্বত এই দলটো, ৰাইজৰ দলটোৰ ভৱিষ্যত কি দেখিছে আপুনি? আমি সঁচক এজ এ নিউ পলিটিকেল পাৰ্টি, মই ভাবোঁ অসমৰ ভূমিত এইটো ফাৰ্ষ্টেষ্ট গ্ৰয়িং পলিটিকেল পাৰ্টি। এজন বিধায়কে জিকিছিলে,
বিধানসভাত সোমাইছিলে এটা বিধায়ক লৈ আমি গৈ পঠাইছিলোঁ অখিল গগৈ ডাঙৰীয়াক। যোনদিনা বিধানসভা মজিয়াত ৰাইজ দলে এই বছৰৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি 3টা বিধায়ক হৈছে। চ' মই ডিক্লেয়াৰ কৰোঁ এইটো ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং পলিটিকেল পাৰ্টি। ভৱিষ্যত আছে বুলি হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্ণয়কৰণ হৈছে। এইটো অখিল গগৈ অসম হিলাই আছে, এইটো এটা ধ্ৰুৱ সত্য, আৰু সদনো হিলাই আছে। মানে কোনোবাই একচেপ্ট নকৰিব পাৰে, কিন্তু ইগনৰো কৰিব নোৱাৰে। গতিকে এগৰাকী যোদ্ধাৰ কামটো হৈছে যুঁজিবৰ কাৰণে। আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ মোৰ নেতাগৰাকীলৈ। আজি মই কোন হয় আপোনাক কৈছোঁ, আপুনি মোৰ গাঁৱলৈ যাব, মোৰ অঞ্চললৈ যাব, হা, একেবাৰে মই ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্তান। মোৰ মা দেউতা আজিলৈকে ৱাৰ্ড মেম্বাৰ পৰ্যন্ত হৈ পোৱা নাই। মোৰ মা দেউতা আজিলৈকে ডাঙৰ ব্যৱসায় দেখিও পোৱা নাই। মোৰ বংশধৰ আজিও ভালকে মাৰ্ঘেৰিটা বজাৰ বা গুৱাহাটীটো দূৰৰে কথা, মাৰ্ঘেৰিটা বজাৰলৈ ঘূৰি পোৱা নাই। আমাৰ নিচিনা শ্ৰমজীৱী ঘৰৰ পৰা ওলাই অহা ল'ৰা এজনক যদি অখিল গগৈ ডাঙৰীয়াই মাৰ্ঘেৰিটা নিচিনা ঐতিহাসিক সমষ্টি পুঁজিবাদৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে যদি আমাৰ নিচিনা ক্ষুদ্ৰতম ঘৰৰ ল'ৰাক যদি আগবঢ়াই দিব পাৰে, তেতিয়াহ'লে মই এটা কথা ধাৰণা কৰিব পাৰোঁ যে অখিল গগৈ ডাঙৰীয়াই কৃষকক বুজি পায়, অখিল গগৈ ডাঙৰীয়াই দৰিদ্ৰক বুজি পায়, অখিল গগৈ ডাঙৰীয়াই যুৱ প্ৰজন্মক বুজি পায়। গতিকে কোনোবাই কিবা কথা লৈ মোক আক্ৰমণ কৰিছে কৰক, হা, ব্যক্তি সিদ্ধি আৰু ব্যক্তিগত সন্তুষ্টি লাভ কৰিব পাৰে, কোনোবাই মোক গালি পাৰি মেলি, কিন্তু মাৰ্ঘেৰিটা সমস্যাত তেওঁলোকে শান্তি দিব নোৱাৰে। সেইকাৰণে আমি এগৰাকী যোদ্ধা হিচাপে যুঁজিবলৈ বিচাৰিছোঁ। যোনে যি যাক ক'ব আছে ৰাণাদা কৈ থাকক, মই মোৰ মানে যিখিনি টাৰ্গেট, যিখিনি মোৰ গ'লছ, তাৰ পৰা মই বিচলিত নহওঁ। মোক বহুত বিচলিত কৰিব চেষ্টা কৰিব, চাই থাকিব, হা, আৰু 45 দিন 50 যিমান দিনে থাকক, মোক জাতিৰ নামত তেওঁলোকে মোক অপবাদ লগাব, হা, তেওঁলোকে পুৰণি কথাবোৰ হুঁচৰি চাব। আৰু মানুহে আনক কৈতো ভাল পায়, কেতিয়াবা নিজৰ গাটো চিকুটি মাৰি চাব লাগিব ন। মোক গালি পাৰক, মই আই ডোণ্ট কেয়াৰ। মোৰ কাম হৈছে মই ভাস্কৰ শৰ্মা ডাঙৰীয়াক ইয়াত পৰাভূত কৰিব লাগিব, আৰু মাৰ্ঘেৰিটা সমষ্টিৰ কণ্ঠহীন জনতা মই কণ্ঠ হ'ব লাগিব, যুৱ প্ৰজন্মৰ সপোনক মই বাস্তৱ ৰূপ দিব লাগিব, জ্যেষ্ঠসকলৰ আশীৰ্বাদক মই বাস্তৱ ৰূপ দিব লাগিব। মই খুব বাস্তৱিকভাৱে মাৰ্ঘেৰিটাৰ সৰ্বাংগীন উন্নয়নৰ কথাবোৰ চিন্তা কৰিব লাগিব। যোনে যি গালি পৰিছে পাৰি থাকিব দিয়ক, মই মোৰ কাম পৰা ইফাল যাব। দলৰ এলায়েন্স হোৱাৰ কথা আছিলে, বৰ্তমানলৈকে হোৱা নাই যদিও, কিন্তু তেওঁলোকৰ উদ্দেশ্য আছিলে যে বিজেপি পৰাভূত কৰাৰ। কিন্তু এতিয়া মাৰ্ঘেৰিটা সমষ্টিত আপুনিও উঠিছে, এফালে প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ উঠিছে। গতিকে যুঁজখন কেনেকুৱা হ'ব এবাৰ? যুঁজখন খুব মজা হ'ব। এলায়েন্সৰ কথা চলি থকাৰ মাজতে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া পুত্ৰ ন, ডাঙৰ ল'ৰা চাগে, ডাঙৰ ল'ৰাৰ নামটো ঘোষণা কৰিছে। শুভেচ্ছা আছে, শুভকামনা আছে। যুঁজখন হ'ব, শক্তিশালী যুঁজখন হ'ব। মইতো পূৰ্বতেও কৈছোঁ, খেলিম মানে খেলিম। জনতাৰ আদালতত থিয় হৈ কথা দিছিলোঁ। মোৰ দেন আপোনাক আজি কৈছোঁ, সেই সময়ত আপোনালোকৰ মানে মিডিয়া হাউচতো আমাৰ নিউজ হৈছিলে, মোৰ দেন 45টা বাছ গাড়ী, 60টা সৰু গাড়ী, হা, 200তকৈ অধিক মটৰচাইকেল লৈ 4,000 মানুহবোৰক সমাগমক লৈ মাৰ্ঘেৰিটাৰ মজমজিয়াত যেতিয়া মই যোগদান কৰিছোঁ, সেইদিনাই কথা দিছিলোঁ যে কণ্ঠহীন জনতাৰ মই কণ্ঠ হ'ব লাগিব বুলি। জনতাৰ আদালতত যদি কথা দি দিয়া পাছত মই পিছফালে ঘূৰি চাবলৈ নাই। গতিকে আলোচনা চলি আছে, আপোনালোকে জানে। আলোচনা চলি থকা সময়তে কংগ্ৰেছে প্ৰাৰ্থী ডিক্লেয়াৰ কৰি দিছে মাৰ্ঘেৰিটাত। তাৰপাছত জনতাই কৈছে, ৰাহুল দা আপুনি খেলিব লাগিব, ৰাহুল ভাই তই খেলিব লাগিব, হা, তই নিৰ্দলীয় হ'লেও খেলিব লাগে বুলি কৈছে। তাৰপাছত মই মোৰ পাৰ্টি লিডাৰশ্বিপক জনাইছোঁ, পাৰ্টি লিডাৰশ্বিপৰ মতে আমাৰ কাম কাজবোৰ ভাল, তেওঁলোকে সন্তুষ্টি হৈছে, তেওঁলোকৰ মতে আমি জিকিব পৰা এখন পৰিৱেশবোৰ আমি ৰচি দিছোঁ, হয় নাই? সেইকাৰণে আজি পাৰ্টীয়ে টিকেট দিছে, আমি খেলিবলৈ আগবাঢ়িছোঁ, আৰু জিকাই খেলিব লাগিব। চাওক, যুদ্ধখনত নামাৰ পাছতো আৰু ক'ত হাৰিম বুলি খেলিম, ইয়াতো নিশ্চয় কোনোবাইতো চাগে ভাবিব পাৰে কি হ'ব কি নহয়। মইতো ভাবি থকা নাই, নিচুকনি বঁটা পাবৰ কাৰণে প্ৰতিযোগিতাত যোৱা নাই। উইনাৰ হ'বলৈ গৈছোঁ, উইনাৰ হৈ আহিম। বঢ়িয়া, শুভেচ্ছা আমাৰো থাকিল। গতিকে কিমান আছে বুথ, কিমান আছে ৰাইজত? চাওক, 96,000 পুলিং হৈছিলে, এৰাউণ্ড 11,000 ভোট কেঞ্চেল হৈছিলে পঞ্চায়ত ইলেকশ্যনত, 12,624 চামথিং ভোট আমি পাইছিলোঁ। গতিকে যুদ্ধখন হ'ব, হা। তাৰপাছত তুলনামূলকভাৱে আমি অন্য বিৰোধীতকৈ আমি শক্তিশালী ইয়াত, মানে এজ কম্পেৰিজন টু ডাটা অফ পঞ্চায়ত ইলেকশ্যন। 58টা ৱাৰ্ড মেম্বাৰ খেলাইছোঁ, 7টাকৈ আমি আঞ্চলিক পঞ্চায়তত দিছিলোঁ, জিলা পৰিষদ খেলাইছোঁ, হাৰিছোঁ 10টাতকৈ বেছি ৱাৰ্ডত। আমি 30টাতকৈ কম ভোটত হাৰিছোঁ, ক'ৰবাত 6টা ভোটত হাৰিছোঁ, ক'ৰবাত 4টা ভোটত হাৰিছোঁ, ক'ৰবাত মই 21টা ভোটত হাৰিছোঁ, কিন্তু মোৰ পাৰ্টিৰ 42টা ভোট কেঞ্চেল হৈছে, এইটো দিব নজনাৰ কাৰণে, হয় নাই? গতিকে যুঁজখন হ'ব, ভাল হ'ব, যি হ'ব ভাল হয়। আৰু বিশ্বাস আছে জনতাৰ ওপৰত, জনতাই আমাক দেখিছে, বুজিছে, জানিছে। আৰু মই বাৰম্বাৰ কওঁ, জনতাৰ কাৰণে মই টুৰিষ্ট নহয়, জনতাৰ কাৰণে মই আলহী নহয়। জনতাৰ চোতালত গৈ নমস্কাৰ কৰাৰ প্ৰয়োজন নাই, জনতাৰ পাকঘৰলৈকে গৈ কি বনাইছে বুলি খাব পৰা এখন অধিকাৰ জনতাই দিছে। তাৰমানে তেওঁলোকে ৰাইজৰ মাজলৈ গৈছোঁ দাদা, গৈছোঁ। এতিয়াৰ পৰা বুলি নহয়, বানপানী সময়তো গৈছিলোঁ, কৰোণা কালতো গৈছিলোঁ, এইকেইদিনতো গৈছোঁ, হাতী মানুহ সংঘাততো গৈছিলোঁ, কাৰোবাৰ বেমাৰ হৈ মেলি কিবা ঘটনা ঘটিও গৈছিলোঁ। ইয়াতে এখন এয়াৰপৰ্ট ফিল্ড আছে মাৰ্ঘেৰিটা সমষ্টিত, আৰু ভান্তেবাৰ মন্দিৰ আছে, গতিকে বহুত লোক আহে। সেয়া এতিয়া পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাকৈ কিবা হৈছে নেকি? মাৰ্ঘেৰিটাৰ যিটো ভান্তেবাৰ মন্দিৰ বিদ্যুৎ আছে, ভান্তে বাবা মন্দিৰলৈ যোৱা যিখন ৰাস্তা, তাৰ অৱস্থা দুৰৱস্থা, গম পাইছেনে? আৰু এইটো ঐতিহাসিক আপোনাৰ ভান্তে বাবাৰ মন্দিৰ,
তাততো আমাৰ মানে অসমৰ হাত জুবিন দা সদায় তাত আহি আশীৰ্বাদ লৈছে। আপুনি দেখিছে তেখেতৰ অন্তিমখন বিদায়টো তেখেতৰ হাতত আমি ভান্তে বাবাৰ আঙুঠিখন দেখিছিলোঁ, হয় নাই? মই নিজেও তাত সেৱা জনাব গৈছোঁ, তেখেতক আশীৰ্বাদ বিচাৰিব গৈছোঁ নিৰ্বাচনত টিকেট পোৱাৰ পাছত। বাট পথবোৰ বেয়া, যেনেধৰণে পৰ্যট চলিছে। তাৰ কাষত এখন আমাৰ নহয় এখন ট্ৰাইবেল গাঁও লাগি আছে। সেই গাঁওটো তেওঁলোকে মডেল ভিলেজ হিচাপে স্বীকৃতি দিব লাগে, মই এতিয়াও দাবী কৰিছোঁ। তাৰপিছত এয়াৰপৰ্ট লগতে কাষতে লাগি আছে, হয় নাই? এইটো পৰ্যটনস্থলী বনাব পাৰিলোঁ হয়। ভান্তে বাবা মন্দিৰৰ কাষত এয়াৰপৰ্ট আছে, এটা শিলগুটি পেলাই গাই গৰু খেলি থাকে এতিয়া। আমাৰ ইয়াত ৰেলৱে ষ্টেচন আছে, তাৰ পৰাও বেছি দূৰ নহয়। পৰ্যটনস্থলী আমি ইয়াকো বনাব পাৰিছিলোঁ হয়, তাৰো একেই অৱস্থা। এটা সময়ত তাত আপোনাৰ এইটো হৈছিলে অপৰাধবোৰ কেনেকুৱা ধৰণৰ এটা হৈছে নে? চিণ্ডিকেট ৰাজ, কয়লাৰ চিণ্ডিকেট বহুত আছে। চিণ্ডিকেটো আছে বাবা, এইটোত আমাৰ মাৰ্ঘেৰিটা বুলি কোৱাৰ লগে লগে চিণ্ডিকেট ঠাই বুলি চিনাক্ত কৰাইছে, এই দুখ লাগে। কিন্তু মাৰ্ঘেৰিটাত চিণ্ডিকেট ফিণ্ডিকেট বুলি মতলব নাই। আমাৰ ল'ৰাবোৰে কাম পাব লাগিব, চিধা কথা মোৰ লিগেল কাম পাব লাগিব, আমাৰ ল'ৰাবোৰে সংস্থাপন পাব লাগিব। মাৰ্ঘেৰিটাৰ ল'ৰাবোৰ বহিৰাতে গৈ মৰিব নোৱাৰে, মাৰ্ঘেৰিটাত ল'ৰাবোৰক কষ্ট দিব নোৱাৰে, মাৰ্ঘেৰিটাৰ স্থানীয় যুৱক যুৱতীসকল সংস্থাপন ব্যৱস্থা কৰাই দিব লাগিব। আৰু এটা কথা, ইয়াত বহুত কিডনেপিংবোৰ হৈ আছে। যেতিয়া মানুহবোৰৰ ঘৰত কিডনেপ হয়, মানুহ চকু পানী মুচিবৰ কাৰণে ৰাইজৰ দল বা আমি থিয় হৈছিলোঁ। আৰু সেই বেদনাবোৰ আমি জানো, কাৰোবাক মহৰি কৰাৰ কাৰণে কাৰোবাক উঠাই মেলি লৈ গৈছে, 45 দিন 1 মাহলৈকে ধৰি থৈ দিছে, সেই বহুত কথাবোৰ আমি জানো। গতিকে মাৰ্ঘেৰিটাত আমি নতুন পৰিৱেশ দিবলৈ বিচাৰিছোঁ, মাৰ্ঘেৰিটাত নতুন আমি জনতাৰ চিন্তাৰ মাৰ্ঘেৰিটা দিবলৈ বিচাৰিছোঁ। সেইকাৰণেতো নৱপ্ৰজন্ম হিচাপে আমি এই বাটলৈ ওলাই আহিছোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ থাকিল ইমান ব্যস্ততাৰ মাজত সময় দিলে। আৰু ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ চাই থকাৰ বাবে আপোনাকো ধন্যবাদ জনাইছোঁ, চাই থাকিব বুলি আশা কৰিছোঁ। আমি আগুৱাই যাব লাগিব, গতিকে আপোনালোক শুভেচ্ছা থাকিল। শেষত কি ক'ব? ধন্যবাদ আপোনালোকে যে আমাৰ ছাত্ৰ অৱস্থা ৰাজনীতিৰ পৰা আজিৰ দিনলৈকে আপোনালোকে যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াইছে, গণতন্ত্ৰ চতুৰ্থ স্তম্ভ হিচাপে একদম কোনো বায়াছ নকৰাকৈ যি ধৰণে আপোনালোক আগবাঢ়ি গৈছে, মই একদম অন্তৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ অনাগত দিনত আমি আৰু সমাজৰ ইছ্যুক লৈ, অসমীয়া জাতীয় জীৱনৰ কথাবোৰ লৈ, মাৰ্ঘেৰিটা জাতীয় জীৱনৰ ইছ্যুবোৰ লৈ কথা পাতিম। আৰু শেষত এটাই কথা কৈছোঁ, বিজেপিৰ তেওঁলোকে আশীৰ্বাদ যাত্ৰাৰ ঠাইত তেওঁলোকে ক্ষমা যাত্ৰা কৰাটো প্ৰয়োজন, কিয়নো মাৰ্ঘেৰিটাৰ জনতাক যি প্ৰতিশ্ৰুতি দিলে সেই প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পূৰণ কৰিব পৰা নাই। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা পৰিৱৰ্তন যাত্ৰাটো কেনেকে কম, মোৰ বিৰুদ্ধে কংগ্ৰেছ আছে যদি ইয়াত ৰাইজৰ দলে পৰিৱৰ্তন আহিব, ৰাইজৰ দলে মাৰ্ঘেৰিটা সমষ্টিৰ কাৰণে বিকল্প হৈ থিয় হ'ব, আৰু কণ্ঠহীন জনতাৰ কাৰণে মাৰ্ঘেৰিটা ৰাইজৰ দলে এবাৰ কণ্ঠ হৈ ওলাব। ধন্যবাদ থাকিল। আৰু এয়া আছিলে ৰাহুল চেত্ৰী। গতিকে ৰাইজৰ দলৰ পৰা তেওঁ এবাৰ মাৰ্ঘেৰিটা সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু গতিকে দেখা যাওক এই খেলখন কোনে জিকে কোন হাৰে। গতিকে খেলত হৰা জিকা থাকিবই, নিশ্চিতভাৱে তেওঁৰ এটা আশা লৈ পেলাই নিৰ্বাচন খেলাৰ মন মেলিছে। মাৰ্ঘেৰিটাৰ বহু সমস্যা আছে, এই সমস্যাসমূহ অনাগত দিনত তেওঁ সমাধান কৰিবৰ বাবে আগবাঢ়ি আহিছে। গতিকে শুভেচ্ছা আছে, চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। ধন্যবাদ।